ইউপিপিএলৰ গোসাইগাঁও জিলা সমিতিৰ অন্তৰ্গত শৰাইবীৰ ব্লক কমিটিৰ কাৰ্যালয় উদ্বোধন বিটিচি পৰিষদীয় নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিটিচি শাসক দল ইউপিপিএলৰ দলীয় তৎপৰতা তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। আজি পুৱা গোসাইগাঁৱৰ ২৭ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ইউপিপিএলৰ গোসাইগাঁও জিলা সমিতিৰ অন্তৰ্গত শৰাইবীৰ ব্লক কমিটিৰ কাৰ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰীয়ে উক্ত উদ্বোধনী সভাত উপস্থিত থাকে। বিটিচি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্ম, জিলা কমিটিৰ সভাপতি অনিন্দ্ৰ বসুমতাৰীয়ে সহ অনেকে উক্ত অনুষ্ঠানত বিটিচি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ মন্তব্যত কৈছে, প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিৰ দায়িত্ব লোৱাৰ পিছৰে পৰাই বিটিচিত শান্তি প্ৰতিষ্ঠা হৈছে। তেওঁ শাসনকালত বিটিচি উন্নয়ন সম্ভৱ হৈছে। এইবুলি গোসাইগাঁও জিলাৰ অন্তৰ্গত ৫ পৰিষদীয় সমষ্টিৰ পৰা ৪খন আসন ইউপিপিএল দলে দখল কৰিব। উল্লেখনীয় আছে বিটিচি নিৰ্বাচন ফালে যোজন দূৰত যদিও নিৰ্বাচনী নাচন কাচনেৰে নিৰ্বাচন পৰিৱেশ সৃষ্টি কৰি তুলিছে। ব্লক অফিস আছে কিন্তু আমি ইয়াত আজি এই কোম্পানীত চৰাইবীৰ ব্লক কমিটিৰ অফিসখন আজি আমি উদ্বোধন কৰিছোঁ আৰু এই অফিসতে থাকি আমাৰ কৰ্মকৰ্তাসকলে আহি থকা দিনত আমাৰ যিখিনি কাৰ্যপন্থা যুগুত কৰিব লাগে আমি ইয়াৰ পৰাই কৰিম আৰু আমাৰ চৰকাৰ ৰাইজক আমি ইয়াৰ পৰাই আমি যি মেছেজ দিব লাগে বা ৰাইজে যদি আমাক অফিসত কিবা আলোচনা কৰিব লাগে এতিয়া অফিসতে আহি আমি আলোচনা কৰিব পাৰিম। আৰু আপোনালোকে নিশ্চয়কৈ জানে আমি ইতিমধ্যেই আগন্তুক বিটিচি নিৰ্বাচনৰ কাৰণে আমি টঙালি বান্ধিছোঁ আৰু বিভিন্ন দলবোৰে যেনেকৈ ধৰণৰ নিজৰ নিজৰ কাম কাজ চলাই গৈ আছে। আমি ষ্ট্ৰংলি ক'বলৈ গ'লে এইবাৰ ইলেকশ্যনত আমি শক্তিশালী ৰূপত আমি নামিম আৰু য'ত আমি নামিম। গতিকে মই ভাবোঁ আমাৰ সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়োৰ নেতৃত্বত এইবাৰ আকৌ আমি চৰকাৰ গঠন কৰিব পাৰিম। ২০২৫ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা পাই যে আমি চৰকাৰ যে গঠন কৰিম আজিৰ তাৰিখত এইটো ফাইনেল হৈছে। আৰু আপোনালোকে প্ৰায়ভাগতে দেখিবলৈ পাইছে আমাৰ যিটো বৰ্তমানত আমি বুথ সন্মিলন আমি কৰিছোঁ, বেনিফিচিয়াৰীসকলক লৈ আমি সন্মিলন কৰিছোঁ। প্ৰত্যেক সমষ্টিতে আপোনালোকে দেখিবলৈ পাব ইয়াত ১৫,০০০তকৈ বেছি আমাৰ মানুহবিলাকে ৰাইজে তাত ভোট পাইছে। এইটোৱে আমাক এটা আগতীয়াকৈ প্ৰমাণ কৰি দিলে যে সঁচা সঁচিকৈয়ে এইবাৰ বিটিআৰত ইউপিপিএল দলৰ লগত পেৰ মাৰিব পৰা তেনেকুৱা দল নাই। গতিকে আজি আমি এই অফিচতে থাকি বিশেষকৈ আমাৰ চৰাইবিল ব্লক কমিটিয়ে এই অফিচতে থাকি সুচাৰুৰূপে কাম চলাই যাব আৰু আমাৰ বিভিন্ন দিশত যিখিনি আমি কাৰ্যপন্থা যুগুত কৰিব লাগে তাৰ পৰা আমি যুগুত এতিয়া কোন সমষ্টিত কোন আমাৰ প্ৰাৰ্থী আহিব এইটো আমাৰ চেণ্ট্ৰেল কমিটি ঠিক কৰিব। যি নাহক মানে কিয় আমি তাৰ কাৰণে আমি কাম কৰিম। আমাৰ দলৰ এটাই নীতি আৰু আদৰ্শ আছে, এইটো হ'ল চেণ্ট্ৰেল কমিটি বা আমাৰ পলিচি মেকিং কমিটিয়ে যাক য'ত কেণ্ডিডেট হিচাপে প্ৰত্যেক কৰিব তাৰ হৈ কাম কৰাটোৱেই আমাৰ দলৰ নীতি আৰু আদৰ্শ। গতিকে এই চৰাইবিল সমষ্টি হওক বা বিভিন্ন সমষ্টি নহওক মানে কিয় য'ত যাকে দিয়া হ'ব তাৰ কাৰণে আমি ষ্ট্ৰংলি কাম কৰিব। এতিয়া আমি কোনে থাকে নাথাকে এইটো আমি চোৱা নাই, কাৰণ নিৰ্বাচনটো নিজৰ দলক শক্তিশালী ৰূপত প্ৰদৰ্শন কৰি পেলাই নিৰ্বাচন পেলাটোৱেই চব দলৰ এইটো নীতি আৰু আদৰ্শ। আৰু আগতেও আপোনালোকে চাইছে যে আমি ২০২০ চনতো তাৰ লগত আমি ফ্ৰী পলছ এলায়েন্স তেনেকুৱা কৰা নাছিলোঁ। এইবাৰ আমি ফ্ৰী পল এলায়েন্সৰ কথা আমি এতিয়াও ভবা নাই, কিন্তু আমি অকলে যিহেতুকে খেলাৰ কাৰণে আমাৰ সামৰ্থ্য আছে সেইকাৰণে আমি নিজৰ দলক শক্তি বঢ়াই পেলাই বা যিখিনি আমাৰ শক্তি আছে এইটো প্ৰয়োগ কৰি পেলাই আমি মেজিক নাম্বাৰ পাবৰ কাৰণেহে আমি এতিয়া চেষ্টা চলাইছোঁ। আজিৰ এই সময়ত আমাৰ ইউপিপিএল দলৰ যি ধৰণৰে এটা জাগৰণ বা মানে সমবেতবিলাক যেনে ধৰণৰ হ'ব ধৰিছে আমি ইয়াক দেখা পাই পেলাই গম পাওঁ যে আগন্তুক যি NDAৰ যি চৰকাৰ হ'বলৈ গৈ আছে বিজেপি, ইউপিপিএল আৰু AGP ইয়াত প্ৰমোদ বড়োই যে আকৌ এবাৰ চিন হ'বলৈ গৈ আছে ইয়াত এটা বিন্দুৰো ইয়াত প্ৰশ্ন নাই। আজি আমি চৰাইবিল এই যোনটো ঠাই য'ত আমি আপোনালোকক ইণ্টাৰভিউ দি আছোঁ, আমাৰ আজিৰ পৰা ইয়াত নতুন কৰি আমি ব্লক আমাৰ যোনটো আহি থকা যোনটো নিৰ্বাচন ইয়াৰ পৰাই চৰাইবিল সমষ্টিটো যুঁজ হ'ব। আৰু ইয়াত চৰাইবিল সমষ্টিত মই যিহেতু ডাইৰেক্টলি ইয়াত অলপ নিজকে ইনভল্ভ কৰি পেলাই কাম কৰি আছোঁ। বিশেষ কৰি মই হাৰাটো মই সত্য নহয়, মই হাৰা শিকাই নাই জীৱনত কোনো এংগলতে, খেলতে হওক ঠিকাদাৰীতে হওক যিকোনো এংগলত মই জিৰ'ৰ পৰা আহি বহুত ওপৰলৈ অহা হিৰ'। গতিকে চৰাইবিলৰ পৰা জিকাই লৈ যোৱাটো যিহেতু মোৰ দায়িত্ব
এই অফিচৰ পৰাই কাম কৰি পেলাই আগন্তুক দিনত BPFৰ পৰা মুক্ত কৰা যি চৰাইবাল সমষ্টিৰ দায়িত্বটো মই লৈছোঁ। গতিকে আহি থকা সময়ত সমগ্ৰ কোকৰাঝাৰবাসী ৰাইজে যাতে প্ৰমোদ বড়ো ডাঙৰীয়া যি চৰকাৰ 25ৰ পৰা 30লৈ চলাবলৈ গৈ আছে, ইয়াত যাতে সকলো সা সুবিধাটো তেখেতসকলেও পায়, তেখেতসকলৰ ৰাজনৈতিকভাৱে যাতে সক্ৰিয় হৈ থাকে, কাউন্সিলত কোকৰাঝাৰ সমষ্টি বা কোকৰাঝাৰ ডিষ্ট্ৰিক্টে যাতে দপদপনি থাকে, তাৰ কাৰণে মই আহ্বান কৰিছোঁ। কোনো ধৰণৰ কথা BPFৰ বিশেষ কৰি কংগ্ৰেছৰ তেখেতসকলৰ যিটো প্ৰবঞ্চনা, যিটো মানে মিছা মাত, যোৱা 17 বছৰত যি তেখেতসকলে বিফল ৰাজনীতি কৰিলে, হত্যা হিংসা লুণ্ঠনৰ বাদে তেখেতসকলে মাৰ ধৰ মদেৰে 17 বছৰ মদ খাই পেলাই তেখেতসকলৰ যি অৱস্থা হৈ গ'ল। গতিকে দুনিয়াই যাতে এই দুনিয়াত আৰু আমি যাতে ঘূৰি নাযাওঁ। নতুন নতুন ল'ৰাবোৰে বহুত মানে জ্ঞান আয়ত্ত কৰিছে। আহি থকা নৱপ্ৰজন্ম যি আছে তেখেতসকলে নিজৰ যোনটো জীৱন চাবলৈ যি ইচ্ছা আছে আগফালে, তেখেতসকলে এই সুবিধাটো ল'ব লাগে। কাৰণ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সমাজত এনেকুৱা এটা সৃষ্টি মানে কৰি থৈ যাবলৈ বিচাৰিছে যে সকলোকে সমান অধিকাৰ, সকলোৰে ৰিলিজন ৱাইজত সকলোকে যাতে যুগে যুগে বুৰঞ্জী হৈ থাকে, তেনেকুৱা কাম তেখেতসকলে কৰি আছে। গতিকে তেখেতে কৰি আছে, গতিকে আমি সকলোৱে এক হৈ পেলাই তেখেতৰ লগত